কপাল ফুলিবলৈ গৈ আছে 7 ছেপ্টেম্বৰ 2025 চন্দ্ৰগ্ৰহণ। চন্দ্ৰগ্ৰহণৰ পিছতে 5 ৰাশিৰ কপাল ফুলিব। ৰাশিকেইটা জনাৰ আগতে এটা লাইক এটা কৰি দিয়ক, আৰু যিসকলে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিয়ক। এনেধৰণৰ নিত্য নতুন ভিডিঅ' পাই থাকিব। এতিয়া শুনক কোনকেইটা ৰাশিনো কপাল ফুলিবলৈ গৈ আছে। প্ৰথম ৰাশিটো হ'ল মেঘ ৰাশি, 2 নম্বৰ ৰাশিটো হ'ল মিথুন ৰাশি, 3 নম্বৰ ৰাশিটো হ'ল কন্যা ৰাশি, 4 নম্বৰ ৰাশিটো হ'ল বৃশ্চিক ৰাশি, আৰু শেষৰটো ৰাশি হ'ল ধনু ৰাশি। আপোনালোকৰ মনৰ আশা পূৰ্ণ হ'বলৈ গৈ আছে। আপোনাৰনো কি ৰাশি সেই ৰাশিটো কমেণ্ট বক্সত কমেণ্ট কৰিব। আমি আকৌ নতুন কিবা ভাল খবৰ আহিলে জনাই থাকিব পাৰিম। আজিলৈ বিদায় লৈছোঁ। আকৌ লগ পাম অন্য এটা নতুন ভিডিঅ'ত। ধন্যবাদ। কপাল ফুলিবলৈ গৈ আছে 7 ছেপ্টেম্বৰ 2025 চন্দ্ৰগ্ৰহণ। চন্দ্ৰগ্ৰহণৰ পিছতে 5 ৰাশিৰ কপাল ফুলিব। ৰাশিকেইটা জনাৰ আগতে এটা লাইক এটা কৰি দিয়ক, আৰু যিসকলে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিয়ক। এনেধৰণৰ নিত্য নতুন ভিডিঅ' পাই থাকিব। এতিয়া শুনক কোনকেইটা ৰাশিনো কপাল ফুলিবলৈ গৈ আছে। প্ৰথম ৰাশিটো হ'ল মেঘ ৰাশি, 2 নম্বৰ ৰাশিটো হ'ল মিথুন ৰাশি, 3 নম্বৰ ৰাশিটো হ'ল কন্যা ৰাশি, 4 নম্বৰ ৰাশিটো হ'ল বৃশ্চিক ৰাশি, আৰু শেষৰটো ৰাশি হ'ল ধনু ৰাশি। আপোনালোকৰ মনৰ আশা পূৰ্ণ হ'বলৈ গৈ আছে। আপোনাৰনো কি ৰাশি সেই ৰাশিটো কমেণ্ট বক্সত কমেণ্ট কৰিব। আমি আকৌ নতুন কিবা ভাল খবৰ আহিলে জনাই থাকিব পাৰিম। আজিলৈ বিদায় লৈছোঁ। আকৌ লগ পাম অন্য এটা নতুন ভিডিঅ'ত। ধন্যবাদ।